আজি আমি পৰমাণু গঠন পাঠটোৰ অনুশীলনী আমি ইতিমধ্যে 9 নম্বৰলৈকে আলোচনা কৰিলোঁ অনুশীলনীৰ প্ৰশ্ন এটা 10 নম্বৰৰ পৰা আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ 10 নম্বৰ যিটো প্ৰশ্ন আছিলে সেইটো কৈছিলে যে যদি ব্ৰমিন পৰমাণু 79 Br35 তাৰ পৰিমাণ যদি 49.7% হয় আৰু 81 Br35 50.3% হয় কাৰণ ইহঁতটা সমস্থানিক হয় তেন্তে ইহঁতৰ সমস্থানিক ৰূপত আছে তাক গড় পাৰমাণৱিক ভৰ কিমান হ'ব নিৰ্ণয় কৰিবলৈ কৈছে এতিয়া ব্ৰমিন বা বিআৰৰ গড় পাৰমাণৱিক ভৰ হ'ব প্ৰথম সমস্থানিক যিটো আছে প্ৰথম সমস্থানিকটো কিমান আছে 79 আৰু দ্বিতীয়টো কিমান আছে 81 বুলি কৈছে গতিকে 79 ভৰযুক্ত যিটো ব্ৰমিন কণা আছে ভৰযুক্ত বুলি এটা কাৰণে কৈছোঁ কাৰণ ইয়াত নিউট্ৰন আৰু প্ৰটন যোগ হৈ আছে তো 79 ভৰ সংখ্যা বিশিষ্ট যিটো ব্ৰমিন কণা সি কিমান আছে শতাংশ হিচাপে 49.7% অৰ্থাৎ 100 ভাগৰ 49.7 আছে আকৌ 81 ভৰ সংখ্যাযুক্ত ব্ৰমিন কিমান আছে 100 ভাগৰ 50.3 এটা আমি কেনে কৰিছো যে প্ৰথমটো আছে 79 অৰ্থাৎ 79 ভৰ সংখ্যাযুক্ত ব্ৰমিন সমস্থানিকটো কিমান আছে 100 ভাগৰ 49.7 যোগ 81 ভৰ সংখ্যাযুক্ত ব্ৰমিন সমস্থানিকটো কিমান আছে 100 ভাগৰ 50.3 আৰু একক হিচাপে ব্যৱহাৰ কৰিছো ইউ অৰ্থাৎ ইউনিট যাক আমি আন্তঃৰাষ্ট্ৰীয় একক হিচাপে ব্যৱহাৰ কৰোঁ যেতিয়া কোনো নিৰ্দিষ্ট ভৰ উল্লেখ নাথাকে তেতিয়া তাক আমি ইউ ভৰেৰে নামাকৰণ কৰোঁ এতিয়া ইয়াক যেতিয়া আমি সমাধান কৰিম তেতিয়া দেখা পাম যে 79 ইনটু 49.7 হ'ল তলত 100 থাকিলে প্লাস 81 ইনটু 50.3 হ'ল তলত কিমান থাকিলে 100 থাকিলে 79 ৰ লগত 49.7 যদি পূৰণ কৰোঁ 3926.3 ওলাই একেদৰে 81 ৰ লগত যদি 50.3 পূৰণ কৰোঁ তেতিয়া কিমান ওলাই 4074.3 ওলাই তলৰ দুইটা দেখিলোঁ যে হৰ একে যদি হৰ একে হয় তেতিয়াহ'লে আমি পুনে পুনে যোগ কৰিব পাৰোঁ হৰ দুটাৰ পৰা এটা হৈ গ'ল আৰু ওপৰৰ মানকেইটা যোগ কৰি কিমান পালোঁ 8000.6 8000.6 তলত 100 অৰ্থাৎ 100 এই সংখ্যাটো হৰণ কৰিম আৰু আমি জানো যে এনেদৰে যদি শূন্য বিশিষ্ট সংখ্যা 10 100 1000 এনেধৰণৰ সংখ্যাবোৰে যদি হৰণ কৰা হয় তেতিয়াহ'লে যিমানটা শূন্য আছে সিমান ঘৰৰ আগলৈ দশমিকটো লৈ গ'লে হৈ গ'ল ইয়াত শূন্য দুটা আছে গতিকে দশমিক দুঘৰ আগলৈ গুচি যাব তেতিয়া কিমান হ'ব 80.006 ইউ এটাকে ব্ৰমিন পৰমাণুটোৰ গড় পাৰমাণৱিক ভৰ হ'ব 80.006 ইউ বুলি কৈছে এইটো আছিল 10 নম্বৰ প্ৰশ্নটোৰ সমাধান এতিয়া যিটো 11 নম্বৰ প্ৰশ্ন আছে 11 নম্বৰ প্ৰশ্নটোত কৈছে যে এটা মৌল x আমি এইটো নাজানো যে x টো কি মৌল হয় খালি কৈছে যে মৌলটো হৈছে x বুলি কৈছে গতিকে x ৰ এটা নমুনাৰ গড় পাৰমাণৱিক ভৰ 16.2 ইউ তাৰমানে x নামৰ যিটো আছিলে মৌল তাৰ যিটো গড় পাৰমাণৱিক ভৰ সেইটো কিমান 16.2 ইউ নমুনাটোত সমস্থানিক 16x8 আৰু 18x8 দুটা আছে এটা শতকৰা পৰিমাণ উলিয়াব লাগে আগৰ প্ৰশ্নটোত এনেদৰে দুটা সমস্থানিকৰ শতকৰা পৰিমাণ দিছিলে গড় পাৰমাণৱিক ভৰ নিৰ্ণয় কৰিছিলোঁ এইটো প্ৰশ্নত আকৌ কি কৈছে গড় পাৰমাণৱিক ভৰ দিছে শতকৰা পৰিমাণ নিৰ্ণয় কৰিব দিছে এতিয়া মই ধৰি ললোঁ যিহেতু এই দুইটা সমস্থানিক মিলাই কিমান থাকিব লাগিব 100% থাকিব লাগিব গতিকে এই দুইটাৰ ভিতৰত যদি মই ধৰি লওঁ 16x8 ৰ শতকৰা পৰিমাণ s ধৰি লৈছোঁ s শতাংশ মানে 100 ভাগৰ s ভাগ আছে তেতিয়াহ'লে ইটো যদি ই s শতাংশ অধিকাৰ কৰিছে তেন্তে থাকি যোৱাটো কিমান অধিকাৰ কৰিব 100 ৰ পৰা s ৰ বিয়োগফল এতিয়া আমি কেনেকৈ কৰিম যে 16 টো কি বুলি কৈছে ভৰ সংখ্যা 16 ভৰ সংখ্যা পূৰণ s by 100 মানে 100 ভাগৰ s যোগ 18 ভৰ সংখ্যাটো যেটো 18 পিছৰটো বেলিকা 18 পূৰণ 100 বিয়োগ s ডিভাইড বাই 100 অৰ্থাৎ 100 ভাগৰ 100 বিয়োগ s বুলি কৈছে এইটো 100 বিয়োগ s কেলে হ'ল যেহেতু আমি ধৰি লৈছিলোঁ যে 16 ভৰ সংখ্যাযুক্ত সমস্থানিকটোৰ শতকৰা পৰিমাণ s গতিকে ইটোৰ হ'ব 100 বিয়োগ s বুলি কৈছে আৰু এই দুইটাৰ মুঠ যোগফলটো কিমান 16.2 এতিয়া
আমি যেতিয়া সমাধান কৰিবলৈ যাম ওপৰে ওপৰে যেটো পূৰণ হয় গতিকে 16 লগত s পূৰণ হয় 16s হ'ব তলত থাকিব 100 16ক যদি আমি 2 এ হৰণ কৰোঁ 8 বাৰ যায় 1ক 2 এ হৰণ কৰিলে 50 বাৰ যায় একেদৰে এইটোৰ বেলিকা কি হ'ব 18টো দুইটা সংখ্যাৰ লগতে পূৰণ হ'ব এতিয়া 18ক যদি আমি কি কৰোঁ 2 এ হৰণ কৰোঁ 9 বাৰ যায় আৰু 1ক কৰিলে 50 বাৰ যায় অৰ্থাৎ 16ক কৰিলে 8 বাৰ যায় 18ক কৰিলে 9 বাৰ যায় আৰু সমান 16.2 এতিয়া এছৰ লগত 8টো পূৰণ হৈ আছে গতিকে 8s যোগ 9 দুইটা সংখ্যাৰ লগতে পূৰণ হৈ আছে গতিকে 100 মাইনাছ s উলিয়াত এতিয়া এই 9 যদি ইয়াৰ লগত পূৰণ হয় 9 পূৰণ 100 900 9 পূৰণ s 9s আগত বিয়োগ চিন থাকিলে তলত যিটো হৰ আছে 50 সেই 50টো যেতিয়া সি স্থান সলনি কৰে তেতিয়া তাৰ স্থানৰ লগতে চিনৰ সলনি হয় সি যেহেতু ইয়াত হৰণত আছে গতিকে এইফালে গ'লে সি কি হ'লে ৰূপান্তৰিত হ'ব পূৰণলৈ গতিকে 16.2 পূৰণ 50 হ'ল এতিয়া 8টা এছৰ পৰা 9টা এছ যদি আমি বিয়োগ কৰোঁ তেতিয়াহ'লে আমি কিমান পাৰোঁ মাইনাছ এছ পাওঁ আৰু এই 900টো যেটো যোগত আছে তাক যদি এই মূৰলৈ পঠিয়াই দিওঁ তেনে মাইনাছ 900 হ'ব 16.2 লগত যদি 50 পূৰণ কৰোঁ 810 হ'ব এতিয়া 810ৰ পৰা 900 বিয়োগ কৰিব কৈছে যেটো অসম্ভৱ সেয়েহে 900ৰ পৰা 810 বিয়োগ কৰিলে 90 থাকে আৰু দুইটা ৰাশিৰ ভিতৰত ডাঙৰ ৰাশিটোৰ আগত বিয়োগ চিন আছে কাৰণে বিয়োগ চিন ব্যৱহাৰ হৈছে আকৌ এছৰ আগতো বিয়োগ আছে গতিকে দুইটা মাইনাছ কেনসেল হ'লে এছৰ মান কিমান ওলাব 90 অৰ্থাৎ এছ কোনটোক ধৰিছিলো 16 ভৰ সংখ্যাযুক্ত সমস্থানিক গতিকে 16 ভৰ সংখ্যাযুক্ত সমস্থানিকৰ শতকৰা পৰিমাণ 90% ই যদি 90 হ'বলৈ হয় থাকি যোৱাটো কিমান হ'ব 100ৰ পৰা 90 বিয়োগফল কিমান 10 গতিকে 10% বুলি কৈছে হেতু হ'ল 11 নম্বৰ সমস্যাটোৰ সমাধান এতিয়া আহিলো 12 নম্বৰ প্ৰশ্নটোলৈ 12 নম্বৰ প্ৰশ্নটোত কৈছে যে যদি z = 3 হয় তেন্তে মৌলটোৰ যোজ্যতা কিমান হ'ব আৰু মৌলটোৰ নাম কি এটা কৈছে z ৰ মান কিমান z ৰ মান 3 বুলি কৈছে z ৰ মান যদি 3 হয় তেন্তে মৌলটোৰ পৰমাণু ক্ৰমাংক কিমান হ'ব 3 যেহেতু z এ পৰমাণু ক্ৰমাংকক নিৰ্ণয় কৰে বা নিৰ্দেশ কৰে গতিকে পৰমাণু ক্ৰমাংক হ'ল 3 পৰমাণু ক্ৰমাংক মানে হৈছে প্ৰটনৰ সংখ্যা যদি প্ৰটন 3 হয় তেন্তে ইলেক্ট্ৰনৰ সংখ্যাও 3টা হ'ব তেতিয়াহ'লে ইলেক্ট্ৰনীয় বিন্যাস হ'ব 2.1 ইয়াৰ বহিতম কক্ষত ইলেক্ট্ৰন আছে এটা গতিকে যোজ্যতা কিমান হ'ব 1 এটাকে এই মৌলটোৰ নাম কি বুলি কৈছে লিথিয়াম বুলি কৈছে অৰ্থাৎ 3টা ইলেক্ট্ৰন বিশিষ্ট যাৰ যোজ্যতা 1 তেনেকুৱা মৌলটোৰ নাম লিথিয়াম 13 নম্বৰ প্ৰশ্নটোত কৈছে দুটা পৰমাণু x আৰু y নিউক্লিয়াছৰ সংযোজি তলত দিয়া হৈছে পৰমাণু দুটা নামাকৰণ কৰিছে কি বুলি x আৰু y বুলি আৰু ইহঁতৰ সংযোজিটো উল্লেখ কৰিছে কিমান যে x ৰ প্ৰটন 6 নিউটন 6 y প্ৰটন 6 নিউটন 8 এতিয়া x আৰু y ভৰ সংখ্যা উলিয়াব লাগে আৰু ইহঁতৰ মাজৰ সম্পৰ্কটো আমি নিৰ্ণয় কৰি দিব লাগে দিয়া আছে x যেটো পৰমাণু আছিল তাৰ প্ৰটনৰ সংখ্যা 6 আৰু নিউটনৰ সংখ্যা 6 প্ৰটন আৰু নিউটনৰ যোগফল হৈছে ভৰ সংখ্যা এটাকে ভৰ সংখ্যা হ'ল প্ৰটন যোগ নিউটন অৰ্থাৎ 6 যোগ 6 সমান 12 তাৰপিছত আহিলে আকৌ y পৰমাণুটোৰ প্ৰটন আছে 6টা নিউটন আছে 8টা গতিকে ভৰ সংখ্যা হ'ব প্ৰটন যোগ নিউটন 6 যোগ 8 সমান 14 যেহেতু x আৰু y পৰমাণু দুটাৰ পাৰমাণৱিক সংখ্যা একে পাৰমাণৱিক সংখ্যা একে কি হ'ল কাৰণ দুইটাৰ বেলিকা প্ৰটনৰ সংখ্যা 6টা দেখা পোৱা গ'ল কিন্তু ভৰ সংখ্যাটো দুইটাৰে ভিন্ন হ'ল গতিকে এই মৌলটা কি হ'ব সমস্থানিক হ'ব কাৰণ সমস্থানিকৰ সংজ্ঞা অনুসৰি সিহঁতৰ পাৰমাণৱিক সংখ্যা বা প্ৰটনৰ সংখ্যা একে হয় কিন্তু ভৰ সংখ্যা ভিন্ন হয় বুলি কৈছে হেতু হ'ল আমাৰ 13 নম্বৰ সমস্যাটো সমাধান এটা 14 নম্বৰ যেটো সমস্যা আছে তাত কৈছে যে তলৰ শুদ্ধ উক্তিবোৰৰ ঠাইত টি আৰু ভুলবোৰৰ ঠাইত এফ লিখা মানে ট্ৰু আৰু ফলছ নিৰ্ণয় কৰিব কৈছে প্ৰথমটো দিছে তাত জে থমসনে প্ৰস্তাৱ কৰিছিল যে পৰমাণুৰ নিউক্লিয়াছত কেৱল নিউক্লিয়ন থাকে জে থমসনে পৰমাণুৰ নিউক্লিয়াছত কেৱল নিউক্লিয়ন থাকে বুলি প্ৰস্তাৱ কৰিছিলে কথাষাৰ শুদ্ধ নে অশুদ্ধ যেটো আমি জানো যে থমসনে নিউক্লিয়নৰ বিষয়ে কোৱা নাছিলে হেহে কথাষাৰ অশুদ্ধ যাক আমি এফ বা ফলছৰে নিৰ্ণয় কৰিম দ্বিতীয়টো কৈছে ইলেক্ট্ৰন এটা আৰু প্ৰটন এটা লগ লাগি নিউট্ৰন এটা গঠন হয় সেইবাবে ই প্ৰথম হয় তাৰ উত্তৰটো হৈছে ফলছ কাৰণ ইলেক্ট্ৰন আৰু প্ৰটন লগ লাগিহে প্ৰথম হয় ইলেক্ট্ৰন আৰু প্ৰটন লগ লাগি কেতিয়াও নিউট্ৰন গঠন নহয় বুলি কৈছে
চি প্ৰশ্নটো আছে যে ইলেক্ট্ৰন এটাৰ ভৰ প্ৰটনৰ ভৰৰ প্ৰায় 2000 ভাগৰ এভাগ বা এগুণ। সেইটো শুদ্ধ, কাৰণ ইলেক্ট্ৰনৰ যিটো ভৰ সেইটো ভৰ প্ৰটনৰ ভৰতকৈ বহুত কমটি বুলি কৈছে। ডি নম্বৰ প্ৰশ্নটোত কৈছে যে আয়ডিনৰ এটা সমস্থানিক টিংচাৰ আয়ডিন প্ৰস্তুত কৰাত ব্যৱহাৰ হয়। তো আয়ডিনৰ এটা সমস্থানিকক টিংচাৰ আয়ডিন তৈয়াৰ কৰাতো ব্যৱহাৰ কৰা হয়, আৰু এই টিংচাৰ আয়ডিনক আকৌ ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। কথাষাৰ শুদ্ধ। 15 নম্বৰ প্ৰশ্নটোত আমাক কৈছে যে ৰাদাৰফৰ্ডৰ আলফা কণা বিচ্ছুৰণ পৰীক্ষাই 1. পাৰমাণৱিক নিউক্লিয়াছ, 2. ইলেক্ট্ৰন, 3 নম্বৰটো হৈছে প্ৰটন, 4 নম্বৰটো হৈছে নিউট্ৰন আৱিষ্কাৰ কৰিছিল। ৰাদাৰফৰ্ডৰ যিটো আলফা কণা বিচ্ছুৰণ পৰীক্ষা আছে, সেই আলফা কণা বিচ্ছুৰণ পৰীক্ষাই আমাক যিটো তাৰ নিউক্লিয়াছ, পৰমাণুটোৰ নিউক্লিয়াছৰ সন্ধান দিছিলে। সেইকাৰণে ইয়াত প্ৰথমটো শুদ্ধ হ'ব এ, পাৰমাণৱিক নিউক্লিয়াছ আৱিষ্কাৰ কৰিছিল। 16 নম্বৰ প্ৰশ্নটোত কৈছে যে মৌল এটাৰ সমস্থানিকবোৰৰ একে ভৌতিক ধৰ্ম, ভিন্ন ৰাসায়নিক ধৰ্ম, ভিন্ন সংখ্যক নিউট্ৰন আৰু ভিন্ন পাৰমাণৱিক সংখ্যা থাকে। মৌলৰ যিটো সমস্থানিক, সেই সমস্থানিকবোৰৰ ধৰ্ম একেই বুলি কৈছে, ৰাসায়নিক ধৰ্ম বেলেগ বুলি কৈছে, নিউট্ৰনৰ সংখ্যা বেলেগ বুলি কৈছে, আৰু পাৰমাণৱিক সংখ্যা বেলেগ বুলি কৈছে। এতিয়া সমস্থানিকবোৰৰ বেলিকা আমি দেখিছিলোঁ যে সমস্থানিকবোৰৰ প্ৰটনৰ সংখ্যা সমান হয়, কিন্তু নিউট্ৰনৰ সংখ্যা ভিন্ন হয়। গতিকে ইয়াত কোনটো উত্তৰ শুদ্ধ হ'ব? চি, যে ভিন্ন সংখ্যক নিউট্ৰন বুলি কৈছে। তাৰপিছত 17 নম্বৰ যিটো প্ৰশ্ন আছিলে, তাত কৈছে Cl- অৰ্থাৎ ক্লৰাইড আয়নত যোজ্যতা ইলেক্ট্ৰনৰ সংখ্যা। যোজ্যতা ইলেক্ট্ৰন মানে হৈছে বহিতম কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা। কেইটা? 16, 8, 17, 18। অকল ক্লৰিন যিটো আছিলে মৌল বা পৰমাণু, ক্লৰিন পৰমাণুৰ বহিতম কক্ষত থাকে 7টা ইলেক্ট্ৰন, কিন্তু Cl- শব্দটোৱে বুজাইছে সি এটা ইলেক্ট্ৰন বেলেগৰ পৰা গ্ৰহণ কৰিলে। যেতিয়া বহিতম কক্ষত 7টা ইলেক্ট্ৰন আছে আৰু এটা ইলেক্ট্ৰন যেতিয়া সি গ্ৰহণ কৰিব, তেতিয়া মুঠতে ইলেক্ট্ৰন কেইটা হ'ব? 8টা। সেইকাৰণে ইয়াত বিটো শুদ্ধ বুলি কৈছে। তাৰপিছত আহিলে 18 নম্বৰ প্ৰশ্নটো যে তলৰ কোনটো ছ'ডিয়ামৰ শুদ্ধ ইলেক্ট্ৰনীয় বিন্যাস? ছ'ডিয়ামৰ পৰমাণু ক্ৰমাংক হৈছে 11, অৰ্থাৎ পাৰমাণৱিক সংখ্যা 11, তাৰ ইলেক্ট্ৰনৰ সংখ্যাও সেইকাৰণে 11টা। সেই 11টাক যেতিয়া আমি সজাম, তেতিয়া আমি কেনেকৈ সজাম তাক? প্ৰথম কক্ষত 2টা, দ্বিতীয় কক্ষত 8টা, 2য়ে 8য়ে 10 হ'ল, থাকি গ'ল এটা, গতিকে তৃতীয় কক্ষত থাকিব এটা, অৰ্থাৎ 281। এই 4টাৰ ভিতৰত এই ডিটোৱে 281 প্ৰকাশ কৰিছে, সেইকাৰণে শুদ্ধ উত্তৰ 281। 19 নম্বৰ প্ৰশ্নটোত কৈছে যে তালিকাখন পূৰ কৰিব লাগে। তালিকাখনত আমাৰ কিছুমান মান দি দিছে, সেই মানবোৰ এতিয়া আমি খালী জেগাবোৰ ফিল আপ কৰিব লাগে। তালিকাখনত আছে পাৰমাণৱিক সংখ্যা, ভৰ সংখ্যা, নিউট্ৰন, প্ৰটন, ইলেক্ট্ৰন, পৰমাণু বা আয়নটোৰ নাম। যদি পাৰমাণৱিক সংখ্যা 9 হয়, তেতিয়াহ'লে নিউট্ৰনৰ সংখ্যা যদি 10 হয়, প্ৰটনৰ সংখ্যা 9, নিউট্ৰনৰ সংখ্যা 10, তেতিয়াহ'লে ভৰ সংখ্যা কিমান হ'ব? দুইটাৰ যোগফল 10 × 9 = 19। এতিয়া পাৰমাণৱিক সংখ্যা যদি 9 হয়, প্ৰটনৰ সংখ্যা কেইটা হ'ব? 9টা। প্ৰটন আৰু ইলেক্ট্ৰন সদায় সমান থাকে, সেইকাৰণে ইলেক্ট্ৰনৰ সংখ্যাও হ'ব 9টা। এই কথাখিনি যি মানি চলে বা যি দেখুৱায়, সেই পৰমাণুটো হৈছে ফ্ল'ৰিন পৰমাণু। দ্বিতীয়তে কৈছে পাৰমাণৱিক সংখ্যা 16 আৰু ভৰ সংখ্যা 32। পাৰমাণৱিক মানে হৈছে প্ৰটনৰ সংখ্যা, অৰ্থাৎ প্ৰটনৰ সংখ্যা 16টা। প্ৰটন যদি 16টা হয়, ইলেক্ট্ৰনো 16টা হ'ব, আৰু আছে প্ৰটন নিউট্ৰন যোগ কৰিলে 32। যদি প্ৰটন 16 হয়, ভৰ সংখ্যা 32 হয়, তেন্তে নিউট্ৰনৰ সংখ্যাও 16টা হ'ব। গতিকে এই তথ্যখিনি আগবঢ়োৱা যিটো পৰমাণু, সেইটো হৈছে ছালফাৰ বুলি কৈছে। তৃতীয়তে কৈছে ভৰ সংখ্যা 24 দিছে আমাক। ভৰ সংখ্যা 24 দিছে, প্ৰটনৰ সংখ্যা 12 দিছে। এতিয়া প্ৰটনে যিহেতু পাৰমাণৱিক সংখ্যা বুজায়, গতিকে পাৰমাণৱিক সংখ্যা কিমান হ'ব? ইয়াত 12 হ'ব। আৰু ভৰ সংখ্যাত যিহেতু প্ৰটন আৰু নিউট্ৰন লগ লাগি থাকে, আৰু প্ৰটন 12টা, ভৰ সংখ্যা 24, গতিকে নিউট্ৰনো কেইটা হ'ব? 12টা। প্ৰটন আৰু ইলেক্ট্ৰন সদায় সমান কাৰণে ইলেক্ট্ৰনৰ সংখ্যাও হ'ব 12টা। এই তথ্যখিনি দিয়া যিটো পৰমাণু, সেইটো হৈছে মেগনেছিয়াম পৰমাণু। তাৰপিছত আহিলে যে ভৰ সংখ্যা 2, প্ৰটনৰ সংখ্যা 2। ভৰ সংখ্যাত থাকে প্ৰটন আৰু নিউট্ৰন, গতিকে প্ৰটন যদি 1 হয়, ভৰ সংখ্যা যদি 2 হয়, নিউট্ৰনৰ সংখ্যা কিমান হ'ব? এটা হ'ব। প্ৰটনে আকৌ পাৰমাণৱিক সংখ্যা বুজায়, গতিকে তাৰ মানো 1 হ'ব।
প্ৰটন আৰু ইলেক্ট্ৰন সদায় সমান হয়, গতিকে দুইটা এক এক হ'ব আৰু এইটো হ'ব সমস্থানিক ডয়টেৰিয়াম বুলি কৈছে। তাৰপিছতো আছে শেষৰটোত ভৰ সংখ্যা 1 আৰু নিউটনৰ সংখ্যা 0। এতিয়া যদি ভৰ সংখ্যা 1 হয়, নিউটনৰ সংখ্যা 0 হয়, তেন্তে ভৰ সংখ্যাত যিহেতু নিউটন আৰু প্ৰটন লগ লাগি হয়, তাৰে নিউটন যদি 0 হয়, প্ৰটন কিমান হ'ব? 1 হ'ব। আৰু প্ৰটন যদি 1 হয়, তেন্তে পাৰমাণৱিক সংখ্যাও 1 হ'ব। এতিয়া কৈছে যিহেতু আমি জানো যে প্ৰটন আৰু ইলেক্ট্ৰনৰ সংখ্যা সদায় সমান, সেইটো চৰ্ত অনুযায়ী ইয়াত যদি প্ৰটন এটা হয়, ইলেক্ট্ৰনো এটা হ'ব লাগিছিলে, কিন্তু ইয়াত তাকে নাথাকি ইলেক্ট্ৰনৰ সংখ্যা 0 আছে। অৰ্থাৎ ইলেক্ট্ৰনৰ সংখ্যা এটাৰ পৰা 0 কেতিয়া হ'ব? যেতিয়া সি এটা ইলেক্ট্ৰন ত্যাগ কৰি দিব। আমি জানো যে হাইড্ৰজেনৰ বহিতম কক্ষত এটা ইলেক্ট্ৰন থাকে আৰু সেই এটা ইলেক্ট্ৰন যদি সি ত্যাগ কৰি দিয়ে, তেন্তে সি হৈ পৰিব হাইড্ৰজেন আয়ন, যাৰ বহিতম কক্ষত কেইটা ইলেক্ট্ৰন থাকিব? 0, অৰ্থাৎ ই ইলেক্ট্ৰন বিহীন হৈ যাব। সেইকাৰণে সি হৈছে হাইড্ৰজেনৰ আয়ন H+ বুলি কৈছে। এইকেইটা হৈছিলে এই পাঠটোৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰখিনি।